হয়, মই বৰ্তমান উপস্থিত হৈছোঁ পৰ্বতজোৰা যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথ আছে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দেখিবলৈ পোৱা যায় যে অভাৰলোড ডাম্পাৰবিলাক এই যি শিল বালি মহলৰ পৰা বালি শিল লৈ যায়, অভাৰলোড ডাম্পাৰবিলাক এইখন ৰাস্তাৰে যাতায়াত কৰাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। এই ডাম্পাৰৰ পৰা যিহেতুকৈ নদী খনন কৰি বালিবিলাক উঠায়, তেতিয়া এই গাড়ীখন যেতিয়া চলি থাকে ৰানিং অৱস্থাত দেখিবলৈ পোৱা যায় যে পানী পৰি থাকে। পানী পৰাৰ ক্ষেত্ৰত কিন্তু এই অভাৰলোড ডাম্পাৰৰ পিছে কোনো গাড়ী যাতায়াত কৰিব নোৱাৰে। এই ক্ষেত্ৰত মই মন্তব্য ল'ম, ইয়াৰে স্থানীয় ব্যক্তি আছে, স্থানীয় ব্যক্তিৰ মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, এইখন ৰাস্তাৰে যেতিয়া দেখিবলৈ পোৱা যায় অভাৰলোড ডাম্পাৰবিলাক যায়, কিন্তু পানী পৰি থাকে। পানী পৰাৰ ক্ষেত্ৰত কি গাড়ী যাতায়াত কৰিব নোৱাৰা হয়। যেতিয়া মানে বালি খনন কৰি উঠাই লৈ আহে, তেতিয়া মানে বালিৰ ভিতৰত পানী থাকে। পানীবিলাকৰ কাৰণে মানে পিছফালে যিবিলাক সৰু সুৰা গাড়ীবিলাক আহে, বাইক চাইক আহে, সেইবিলাকৰ চকুত লাগে বা মাথাত লাগে। স্কুলীয়া ছাত্ৰ ছাত্ৰী যায়, তাৰ কাৰণে বহুত অসুবিধা হয়। আৰু খালী কৰি অহাৰ সময়ত যিবিলাক বালি মানে ডাম্পাৰত থাকে, সেইবিলাক বালি বতাহত উৰি উৰি পিছফালে যিবিলাক গাড়ী আহে সেইবিলাকত লাগে আৰু চকুত লাগে, বা সৰু সুৰা শিলবিলাক গাড়ীৰ গ্লাছত লাগি ভাঙি যায়। ইয়াৰ কাৰণে অসুবিধা হৈছে। আমি বিভাগীয় কৰ্তৃপক্ষক মই জনাওঁ যে এইটোৱে আবেদন, মানে বালিবিলাক মানে আগৰ দিন খনন কৰিলে মানে পানীবিলাক নোহোৱা হোৱাৰ পিছতে গাড়ীত উঠালে ভাল হয়, আৰু ওপৰেদি পেপাৰ চেপাৰ বান্ধি লৈ ল'লে অলপ ভাল হয়। আৰু যিহেতু মানে মহলৰ পৰা উঠাব এই বস্তুবিলাক, জেনুইনভাৱে উঠাই লৈ যাব, তাতে মোৰ অসুবিধা নাই একো। কিন্তু অসুবিধা এইটোৱে, মানুহৰ যাতে কোনো অসুবিধা নহয়, তাৰ কাৰণে মানুহৰ চকুত যায় ধূলিবিলাক বালিবিলাক, ইয়াৰে অসুবিধা। যিহেতু দেখিবলৈ পোৱা যায় যে এইখন যি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে যি বগৰীবাৰী আৰক্ষী থানা আছে, আৰু যি ফুৰাঘাট বন সংমণ্ডল আছে, বন সংমণ্ডল আৰু যি চুবাৰীঘাট যি ডিএফও আছে, তেখেতে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, আৰু যি জিলা পৰিবহণ বিভাগ আছে, জিলা পৰিবহণ বিভাগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব। যিহেতুকৈ এইখন ৰাস্তাৰে অভাৰলোড ডাম্পাৰ যাতায়াত কৰাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় সেই ডাম্পাৰৰ পৰা পানী পৰি থাকে। পানী পৰি থকাৰ ক্ষেত্ৰত সৰু সুৰা গাড়ী যিবিলাক আছে যাতায়াত কৰিব নোৱাৰা হয়। এই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব যি জিলা পৰিবহণ বিষয়া আছে, জিলা পৰিবহণ বিষয়া কেনেধৰণৰ পদক্ষেপ ল'ব, সেয়া হ'ব সময়ত লক্ষণীয়। হয়, মই বৰ্তমান উপস্থিত হৈছোঁ পৰ্বতজোৰা যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথ আছে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দেখিবলৈ পোৱা যায় যে অভাৰলোড ডাম্পাৰবিলাক এই যি শিল বালি মহলৰ পৰা বালি শিল লৈ যায়, অভাৰলোড ডাম্পাৰবিলাক এইখন ৰাস্তাৰে যাতায়াত কৰাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। এই ডাম্পাৰৰ পৰা যিহেতুকৈ নদী খনন কৰি বালিবিলাক উঠায়, তেতিয়া এই গাড়ীখন যেতিয়া চলি থাকে ৰানিং অৱস্থাত দেখিবলৈ পোৱা যায় যে পানী পৰি থাকে। পানী পৰাৰ ক্ষেত্ৰত কিন্তু এই অভাৰলোড ডাম্পাৰৰ পিছে কোনো গাড়ী যাতায়াত কৰিব নোৱাৰে। এই ক্ষেত্ৰত মই মন্তব্য ল'ম, ইয়াৰে স্থানীয় ব্যক্তি আছে, স্থানীয় ব্যক্তিৰ মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, এইখন ৰাস্তাৰে যেতিয়া দেখিবলৈ পোৱা যায় অভাৰলোড ডাম্পাৰবিলাক যায়, কিন্তু পানী পৰি থাকে। পানী পৰাৰ ক্ষেত্ৰত কি গাড়ী যাতায়াত কৰিব নোৱাৰা হয়। যেতিয়া মানে বালি খনন কৰি উঠাই লৈ আহে, তেতিয়া মানে বালিৰ ভিতৰত পানী থাকে। পানীবিলাকৰ কাৰণে মানে পিছফালে যিবিলাক সৰু সুৰা গাড়ীবিলাক আহে, বাইক চাইক আহে, সেইবিলাকৰ চকুত লাগে বা মাথাত লাগে। স্কুলীয়া ছাত্ৰ ছাত্ৰী যায়, তাৰ কাৰণে বহুত অসুবিধা হয়। আৰু খালী কৰি অহাৰ সময়ত যিবিলাক বালি মানে ডাম্পাৰত থাকে, সেইবিলাক বালি বতাহত উৰি উৰি পিছফালে যিবিলাক গাড়ী আহে সেইবিলাকত লাগে, আৰু চকুত লাগে, বা সৰু সুৰা শিলবিলাক গাড়ীৰ গ্লাছত লাগি ভাঙি যায়। ইয়াৰ কাৰণে অসুবিধা হৈছে। আমি বিভাগীয় কৰ্তৃপক্ষক মই জনাওঁ যে এইটোৱে আবেদন, মানে বালিবিলাক মানে আগৰ দিন খনন কৰিলে মানে পানীবিলাক নোহোৱা হোৱাৰ পিছতে গাড়ীত উঠালে ভাল হয়, আৰু ওপৰেদি পেপাৰ চেপাৰ বান্ধি লৈ ল'লে অলপ ভাল হয়। আৰু যিহেতু মানে মহলৰ পৰা উঠাব এই বস্তুবিলাক, জেনুইনভাৱে উঠাই লৈ যাব, তাতে মোৰ অসুবিধা নাই একো। কিন্তু অসুবিধা এইটোৱে, মানুহৰ যাতে কোনো অসুবিধা নহয়, তাৰ কাৰণে মানুহৰ চকুত যায় ধূলিবিলাক বালিবিলাক, ইয়াৰে অসুবিধা। যিহেতু দেখিবলৈ পোৱা যায় যে এইখন যি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে যি বগৰীবাৰী আৰক্ষী থানা আছে, আৰু যি ফুৰাঘাট বন সংমণ্ডল আছে, বন সংমণ্ডল আৰু যি চুবাৰীঘাট যি ডিএফও আছে, তেখেতে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, আৰু যি জিলা পৰিবহণ বিভাগ আছে, জিলা পৰিবহণ বিভাগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব। যিহেতুকৈ এইখন ৰাস্তাৰে অভাৰলোড ডাম্পাৰ যাতায়াত কৰাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় সেই ডাম্পাৰৰ পৰা পানী পৰি থাকে। পানী পৰি থকাৰ ক্ষেত্ৰত
সৰু সুৰা গাড়ী যিবিলাক আছে যাতায়াত কৰিব নোৱাৰা হয় এই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব যি জিলা পৰিবহণ বিষয়া আছে জিলা পৰিবহণ বিষয়া কেনেধৰণৰ পদক্ষেপ ল'ব সেয়া হ'ব সময়ত লক্ষণীয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।